हेलो नमस्कार मैं झर्णा आपनालोक सकलोके मोर चेनेल स्वागतम जनाइছো। আজি আমি क्लास 5 आसामिज मिडियाমৰ इंग्लिश सब्जेक्टर लेसन 6 द जय ऑफ लिविंगर क्वेश्चन आंसर्सखिनि কৰিবলৈ ওলাইছো। क्वेश्चन नम्बर 6 কি কৈছে আমি চাও হা। Read the statement below and state whether each one is true or false. If it is true, circle the T, and if it is false, circle F. ইয়াত কৈছে যদি শুদ্ধ হয় টি বুলি লিখিব কৈছে আৰু যদি ফলস হয় তেতিয়া আমাক কি কৈছে এফ টুত সার্কেল কৰিব কৈছে দেই। এতিয়া এ নম্বৰ প্ৰশ্নটোত কি কৈছে people who use drug spoil their health. মানুহ যিবোৰে মেডিসিন খায় তেওঁলোকে হেলথটো বেয়া কৰে বুলি কৈছে। হয় জানো? অবভিয়াসলি নহয়। যদি আমাক প্ৰেছক্ৰাইব মেডিসিন হয় তেতিয়া আমি যদি হেবোৰ ঔষধ খাওঁ তেতিয়াতো আমাৰ হেলথ ভাল হয় হয় নাই বাৰু। সেইকাৰণে উত্তৰটো কি হ'ব ইয়াত ফলস। যদিহে এটো ইলিগেল ড্ৰাগছ হল হয় তেতিয়া কিন্তু আনসাৰটো ট্ৰু হল হয় দেই। এতিয়া নেক্সট কৈছে ড্ৰাগ এবিউজ ৰিজাল্টস ইন গুড হেলথ। যদি আমি ঔষধবোৰ মিস ইউজকে খাওঁ তেতিয়া জানো আমাৰ ভাল হেলথ হ'ব নহয়। সেইকাৰণে উত্তৰটো কি হ'ব ফলস। নেক্সট সি প্ৰশ্নটোত কি দিছে চাওঁ হা। ড্ৰাগ এবিউজ ইজ এ ৰং হেবিট ডেট উই মাষ্ট অলৱেজ এভইড। কৈছে যে ড্ৰাগ এবিউজ মানে মেডিসিনবোৰ যদি আমি মিস ইউজ কৰোঁ সেইটো এটা বেয়া অভ্যাস বুলি কৈছে। হয় হয় নাই আৰু সেইটো আমি সদায় এভইড কৰিব লাগে। তেতিয়াহ'লে উত্তৰটো কি হ'ব ট্ৰু। নেক্সট ডি প্ৰশ্নটোত কি সুধিছে চাওঁ হা। ষ্টুডেণ্ট হু টেক্স ড্ৰাগ লুজ ইণ্টাৰেষ্ট ইন দেয়াৰ ষ্টাডিজ। ইয়াত কৈছে যে ল'ৰা ছোৱালী যিবিলাকে ড্ৰাগছ লয় সেইবিলাকে পঢ়াৰ পৰা মন আঁতৰি যায় হয় নাই বাৰু। হয় সেইকাৰণে আমি কি লিখিম ট্ৰু। কুৱেশ্যন নম্বৰ 7ত কৈছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ। তোমালোকক ইয়াৰ কুৱেশ্যন আনসাৰ্ছখিনি লিখিবলৈ কৈছে দেই। হোৱাট ইজ দ্য টপিক অফ ডক্টৰ আদিতি গোস্বামী স্পীচ। ডক্টৰ আদিতি গোস্বামীৰ স্পীচৰ টপিকটো কি আছিল। ইয়াত মই কি লিখিলোঁ চোৱা দ্য টপিক ইজ অন ড্ৰাগ এবিউজ। ডক্টৰ আদিতি গোস্বামীৰ টপিকটোৰ নাম কি হয় ড্ৰাগ এবিউজ। নেক্সট সুধিছে নেম টু মেডিচিনছ ডেট কেন বি ব্ৰট এট এ ড্ৰাগ ষ্ট'ৰ। এনেকুৱা দুটা মেডিচিন যিটো আমি ড্ৰাগ ষ্ট'ৰত আনিব পাৰোঁ সেইটো কি হ'ব পেৰাচিটামল অমিপেৰাজল বা এস্পিৰিন হয়নে। নেক্সট সুধিছে গিভ আনাডাৰ ৱৰ্ড ফৰ দ্য ৱৰ্ড ড্ৰাগ। ড্ৰাগৰ আন এটা নাম কি হয় বাৰু মেডিচিন হয় নাই। এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটোত কি সুধিছে চোৱা হা। গিভ দ্য মিনিং অফ এবিউজ ইন দ্য এক্সপ্ৰেছন ড্ৰাগ এবিউজ। কৈছে যে ড্ৰাগ এবিউজৰ মিনিং সুধিছে। ইমপ্ৰপাৰ ইউজ অফ ড্ৰাগ ইজ কল্ড ড্ৰাগ এবিউজ। সকলোৱে বুজি পাইছা নহয় ঠিক আছে বাৰু। এতিয়া নেক্সট প্ৰশ্নলৈ যাওঁ। Work in groups. Make a chart showing at least 3 bad effects of drug abuse. You can draw or paste picture to make your chart look attractive. ইয়াত তোমালোকক কি কৈছে তোমালোকক নহয় গ্ৰুপ বনাব কৈছে আৰু গ্ৰুপ বনাই তোমালোকক নহয় এখন চাৰ্ট বনাব কৈছে আৰু সেই চাৰ্টখনত 3টা বেয়া লক্ষণ লিখিব কৈছে। যদি তোমালোকে ঔষধবোৰ বা ড্ৰাগছবোৰ মিস ইউজ কৰা কি হ'ব তেতিয়াতো কিবা এটা হ'ব হয় নাই। ভাল হ'ব নে বেয়া হ'ব বেয়া হ'ব আৰু সেই বেয়া লক্ষণকেইটা লিখিব কৈছে দেই। যে যদি আমি ড্ৰাগছ মিস ইউজ কৰোঁ তেতিয়া আমাৰ কি কি বেয়া হ'ব পাৰে সেই বিষয়ে আমি 3টা লক্ষণ লিখিব কৈছে। আৰু নেক্সট কৈছে ইউ কেন ড্ৰ অৰ পেষ্ট পিকচাৰ টু মেক ইয়ৰ চাৰ্ট লুক এট্ৰেক্টিভ। কৈছে তোমালোকে যিখন চাৰ্ট বনাবা সেই চাৰ্টখনত যাতে বেছি এট্ৰেক্টিভ হয় সেইটো কাৰণে তোমালোকে এখন কি বুলি কয় আঁকিবও পাৰা নহ'লে বা কি হয় যে কাগজ কাটি কেনে তোমালোকে পেষ্টটো কৰিব পাৰা বুজি পালা। সেই 3টা বেয়া লক্ষণ কি কি বাৰু মই কেনেকৈ লিখিছোঁ চাওঁ আহা। ইয়াত লিখিছোঁ 3 bad effects of drug abuse are it harms the body organs such as throat, stomach, lung, liver, pancreas, heart, brain, nervous system. কি কৰে যেতিয়া আমি কি বুলি কয় ঔষধবোৰ মিস ইউজ কৰোঁ বা ইলিগেল ড্ৰাগছ লওঁ তেতিয়া কি হয় আমাৰ গোটেই বডি অৰ্গেনছবোৰ ফেইল হৈ যায় বেয়া হৈ যায়। যেনেকৈ ডিঙিৰ পেটত লাং লিভাৰ পেনক্ৰিজ হাৰ্ট ব্ৰেইন নাৰ্ভাছ ছিষ্টেম গোটেইবোৰ বিফল হৈ যায় বুজিলা। নেক্সট মই লিখিছোঁ চামটাইমছ ইট লিডছ টু ডিপ্ৰেশ্যন এণ্ড পাৰ্চনেলিটি ডিছঅৰ্ডাৰ। কেতিয়াবা কি হয় যেতিয়া বেছিকৈ সেইবোৰ মেডিচিনছ লৈ থকা হয় তেতিয়া কি হয় জানা নাই একেবাৰে মাথা কাম নকৰা হৈ যায় তাৰপিছত কি হয় ডিপ্ৰেশ্যনত গুচি যায়
লাগি থাকে ডিপ্ৰেশ্যন বুলিতো শুনিছা তোমালোকে হয় নাই একদম মানুহ এটা ডিপ্ৰেশ্যন গ'লে কেনেকুৱা এনেকুৱা অৱস্থা হৈ যায় একদম কি বুলি কয় মায়ুস হৈ যায় একদম কাৰো লগত কথা চথা নাপাতে চিন্তাত গভীৰ চিন্তাত ডুবি যায় আৰু কি হয় কেতিয়াবা মানে পাৰ্চনেলিটি ডিছঅৰ্ডাৰো হৈ যায় এই কেতিয়াবা কয় নহয় ভূতে পাইছে বুলি কয় নাই তেতিয়া গৈ পিনে সেইটো একচুৱেলি ভূতে নাই কোৱা সেইটো হৈছে কি স্প্লিট পাৰ্চনেলিটি ডিছঅৰ্ডাৰ মানে কি সি নিজে যিটো হয় সেইটো নহয় বেলেগ এটা ৰূপত গুচি যায় সেইটোকে কয় পাৰ্চনেলিটি ডিছঅৰ্ডাৰ কিন্তু আগৰ দিনৰ মানুহে এইবোৰ কি কয় আৰু গাঁওবিলাকত স্পেচিয়েলি এতিয়াও সেই ভূতে পায় বুলি কয় বুজিলা সেইটো কিন্তু ভূতে নহয় সেইটো পাৰ্চনেলিটি ডিছঅৰ্ডাৰ বুলি কয় বুজি পাইছা নেক্সট কৈছে চামটাইমছ ইট মে লিড টু ডেথ কেতিয়াবাতো বেছিকৈ যদি অভাৰড'জ হৈ যায় তেতিয়া কি হ'ব মৰিও যায় বুজি পালা এইটো এটা ডাঙৰ কি বুলি কয় ইফেক্ট হয় নাই কাৰ্ড এখনত বনাবা বনাই তাত কি কৰিছে তোমালোকৰ ইয়াত যাতে বেছিকৈ এট্ৰেক্টিভ হ'বলৈ তোমালোকে ড্ৰয়িঙো আঁকিব পাৰা বা নহ'লে এই যিবোৰ পিকচাৰ্ছ হয় ইলিগেল ড্ৰাগছৰ ওপৰত খাই যেনেকুৱা হয় সেইবিলাকো তোমালোকে দিব পাৰা মই এটা এক্সাম্পল দিছোঁ ৰ'বা দেই এইফালে চোৱা ড্ৰাগছ যদি মিছ ইউজ কৰা হয় তেতিয়া কি হয় চোৱা তোমালোকৰ চকু ব্ৰেইন ডেমেজো হৈ যায় দাঁত গোটেইখন ক'লা হৈ যায় চফা দাঁতটো ক'লা হৈ যায় এইফালে চোৱা লাং বেয়া হৈ গৈছে এইফালে মুখত ঘাঁ ওলাইছে দেখিছা নাই হাৰ্টতো ঢেৰ একেবাৰে বেয়া হৈ গৈছেগৈ সেইকাৰণে তোমালোকে খাব লাগেনে নালাগে আৰু এই যিকেইটা 3টা পইণ্ট লিখিছা এই 3টা পইণ্টৰ লগতে এইখন যদি ছবি তোমালোকে লগত দি দিয়া এট্ৰেক্টিভ হৈছে নাই তেতিয়া এইখন ছবি তোমালোকে ধৰা প্ৰিণ্ট আউট কৰি উলিয়াই তাত গৈ কিনে পেষ্ট কৰি দিলা আৰু লগতে এই 3টা পইণ্ট যদি লিখি দিয়া চাৰ্টখন ধুনীয়া হৈ পৰিব নাই অঁ তোমালোকে তেনেকৈ ধুনীয়াকৈ চাৰ্ট এখন বনাব পাৰা বুজিলা অ'কে থাকি যোৱা প্ৰশ্নখিনি পিছৰ ভিডিঅ'টোত দিয়া হ'ব আজিলৈ ইমানেই বাই